আমাৰ জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, আমাৰ দলৰ সকলো নেতা কৰ্মী অত্যন্ত উৎসাহী মন লৈ গাঁৱে ভূঞে নগৰে চহৰে তেওঁলোকে সাংগঠনিক কাৰ্যসূচী অব্যাহত ৰাখিছে। ইতিমধ্যে আমাৰ পঞ্চায়ত ভিত্তিক আমি প্ৰদেশ কংগ্ৰেছৰ পৰা পৰ্যবেক্ষক দিছোঁ। আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন নিৰ্বাচনী সমিতি গোটেই নিৰ্বাচনটো তদাৰক কৰিবৰ কাৰণে বনাই দিয়া হৈছে। তেখেতেও ইতিমধ্যে বিহালী ভ্ৰমণ কৰি গৈছে। আমি নিৰ্বাচন নটিফিকেশ্যন হোৱালৈ বাট চাই আছোঁ। আমাৰ দল পূৰা সাজু, আমাৰ সংগঠন সাজু, আমাৰ পাৰ্টি সাজু, আৰু যেই নিৰ্বাচন ঘোষণা কৰিব আমি আমাৰ দলৰ যিখিনি আনুষ্ঠানিক কাম কাজ, আৰু আজিতো আমি অফিচ খুলিলোৱে, আজিৰ পাছত দেখিব যে আমাৰ আৰু তীব্ৰতৰ হ'ব গতি। উপ নিৰ্বাচনত বিবেক দাসেও প্ৰাৰ্থিত্ব বিচাৰিছে। আমাৰ আলোচনা চলি আছে। বিৰোধী ঐক্য মঞ্চই আমি পুৰা চেষ্টা কৰিম যাতে আমি একেলগে সকলোৱে ইলেকশ্যন খেলিব পাৰোঁ। মানে চবেই ইমান কেণ্ডিডেট ওলাইছে। মই প্ৰথমতে ভাবিছিলোঁ যে বিহালীত কেণ্ডিডেট ওলাব নে নোলায়। এতিয়া আমাৰ লোকেল আমাৰ দলৰ 5গৰাকী ছিনিয়ৰ লিডাৰ, দিলীপ বৰুৱা ডাঙৰীয়া, প্ৰেমলাল গঞ্জু ডাঙৰীয়া, বৰ্ণালী ফুকন, আমাৰ মনোজ গৌতম, তুষাৰ বৰা, তেওঁলোক 5জনৰ এটা আগবাঢ়ি আহিছে। মই সভাপতি হৈ পেলাই যদি আগলৈ আহি হকাবধা কৰোঁ তেখেতসকলে অন্তত আঘাত পাব বুলি মই পিছুৱাই দিছোঁ। আৰু তাতে আকৌ আমাৰ CPIMLৰ বিবেক দাস ডাঙৰীয়াও মোক কৈছে যে তেওঁ খেলিবলৈ মন। গোটেই 6জন, আমাৰ কংগ্ৰেছৰ 5জন আৰু বিৰোধী ঐক্য মঞ্চ বুলি ক'লে 6জন। কিন্তু আমি যিটো ফৰ্মুলা বনাইছোঁ বিৰোধী ঐক্য মঞ্চত, সেইটো হৈছে এই 6জনৰ ভিতৰত যাৰ সম্ভাৱনা অধিক হ'ব। সেইটো আছিল আমাৰ বিৰোধী ঐক্য মঞ্চত হোৱা আলোচনা, যে আমি ইজন পাৰ্টি সিজন পাৰ্টি বুলি নাচাই অধিক সম্ভাৱনাপূৰ্ণ প্ৰাৰ্থীজনক আগুৱাই দিব লাগে। আৰু সেইটো চাবলৈ দায়িত্ব দিয়া হৈছে আমাৰ পঞ্চায়ত ভিত্তিক কেইজন অবজাৰ্ভাৰ আহিছে, 25গৰাকী পঞ্চায়ত ভিত্তিক অবজাৰ্ভাৰ আছে, আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি আছে। সেই 25জন গৌৰৱ গগৈ ডাঙৰীয়াৰ কমিটিখনত বহি আমাক ৰিপৰ্ট দিব যে এই 6জনৰ সম্পৰ্কত এইটো ৰিপৰ্ট, তাৰ ওপৰত আমি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম। বিহালী ৰাইজে এইবাৰ উপ নিৰ্বাচনত অসমৰ ৰাইজৰ চিন্তাক আৰু বিজেপিয়ে যোৱা সময়ছোৱাত কৰা প্ৰতাৰণাৰ এটা উত্তৰ দিব লাগিব। চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বিষয়টো, নিবনুৱা সমস্যা সমাধানৰ বিষয়টো, বানপানী গৰাখহনীয়া সমস্যাৰ বিষয়টো, আমাৰ এই যে অসম চুক্তিখনক লৈ যে আভুৱা ভৰি আছে, এই কথাবিলাক কাৰ জাপি দিয়া বিষয়টো, এই সম্পৰ্কত এটা ৰায়দান, ভোটদান নহয়, এটা ৰায়দানৰ সময় আৰু দায়িত্ব এইবাৰ বিহালীবাসীয়ে ল'ব বুলি পেলাই মই আশাবাদী। আৰু যেতিয়া সেই কথাবিলাক যেতিয়া নিৰ্বাচনৰ আলোচনা হ'ব, মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি, এই কথাবিলাকৰ ওপৰত যেতিয়া বিহালীবাসীয়ে সিদ্ধান্ত ল'ব, নিশ্চিতভাৱে সেই সিদ্ধান্ত আমাৰ পক্ষত যাব। এই অলপ বৰষুণ আৰু ৰ'দটো কমিবলৈ দিছোঁ।